গুড মৰ্নিং আয়ুষ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ আৰু এতিয়া মই গৈ আছোঁ বেলতলা হস্পিটেললৈকে আৰু আপোনালোকক দেখাব লৈছোঁ ব্ৰহ্মপুত্ৰ পানী কিমানখিনি বাঢ়িছে চাওকচোন। মই বেলতলা হস্পিটেলৰ পৰা বহুত সোনকালে আহি পালোঁ কাৰণ মই ব্লাড টেষ্টৰ কাৰণে গৈছিলোঁ আৰু অহাৰ পিছত চাওকচোন মই নলওঁ থৈ আহা বাবা মৰি নাযায় মাকৰ লগত এই ৰাখিলে হ'ল মাকে লৈ যাব পিছত মাকে লৈ যাব যদি তাৰ আগে আগে গাড়ী আছে খুচি দিয়ে যদি কিয় খুচি দিব মৰি যাব ইমান সৰু পোৱালি তুমি কি কৰিবা মাত্ৰ জন্ম হৈছে এয়া চাও এয়া মোৰ ঘৰটো চৰাই চিৰিকটি দি ভৰ্তি হ'ব যেন পাইছোঁ নিনিবা ভিতৰত নিনিবা মৰম হে প্ৰভু কি কৰোঁ মই ক'তবা ৰাখিলে মেকুৰী পোৱালিটো এইয়া ওপৰত লৈ লৈ আহে খাই বৈ উঠি পেলাই মৰমে এতিয়া আৰ্ট কৰিব লৈছে আৰু লগতে আমাৰ ঘৰৰ পিছফালে সিহঁতে যে ভাড়া আছে সিহঁতৰ ল'ৰাটো আহি পেলাই মৰমৰ লগত আৰ্ট কৰি আছে আৰু দুপৰীয়া 4টামান বজাত মৰমক লৈ পেলাই গ'লোঁ ফেঞ্চি বজাৰলৈকে জেইল ৰোডত এয়া চাই আছোঁ মৰমৰ কাপোৰ থোৱাৰ কাৰণে সৰু আলমাৰি এটা আৰু টি টেবুল এটা এই ৰেষ্টুৰেণ্টত থাকে এনেকুৱা বস্তু হয়নে বাবা কি ঠিকে আছে ফেঞ্চি বজাৰৰ পৰা আহিলোঁ মৰম আৰু মই আৰু আহি মৰমেতো পঢ়িলে কিতাপ আৰু ৰাতি ৰাজে আহোঁতে মাছ লৈ আহিলে আৰু সেয়ে মই মাছ বনাম এতিয়া জুম নকৰিবা আৰু মৰমৰ বহুত টোপনিও লাগিছে আজি দুপৰীয়া হোৱা নাই তো সেইটো কাৰণে মৰমক আলু পিটিকা আৰু মাছ ভাজি দি ভাত খুৱাই পেলাই শুব দিম হয়নে মৰম শুবানে আলু পিটিকা সঁচাকৈ দিবা আমাৰ মৰমে আলু পিটিকা আৰু ভাত খাই বাটাৰে দি আলু পিটিকা দিবা কিন্তু বাটাৰ আলু পিটিকা বা ঘি আলু পিটিকা খাই বহুত ভাল পায় আৰু এই বস্তুটো আচলতে অকল মৰমৰ নহয় ময়ো বহুত ভাল পাওঁ মাক যেনেকুৱা পুতেক সেনেকুৱা আৰু আমাৰ কেমেৰামেন হৈছে মৰমে কেমেৰাটো লৈছে আৰু অলপ অসুবিধা হয় এনেকৈ মাছখিনি কৰি থাকিলে এটা হাতত মোবাইলটো ল'ব অসুবিধা হয় তো সেইটো কাৰণে মৰমে লৈ আছে মোবাইল এতিয়া ভাজিম ভাজাৰ পিছত মৰমে খাই বৈ শুই যাব অহাকালিতো পৰীক্ষা আছে সমাজ বিজ্ঞানৰ হয়নে তাৰপিছত আছে কি সমাজ বিজ্ঞানৰ পিছত কি থাকে সদায় এছামিছ বিজ্ঞানৰ পিছত কি থাকে এছামিছৰ পিছত কি থাকে ইতিহাসৰ পিছত আৰু এটা ক্লাছ আছে তাৰপিছত কোনটো গৰমৰ বন্ধৰ ক্লাছ আচ্ছা মই তেল দি দিলোঁ এতিয়া বনাম ৰাজে আহিলে মই ৰাজৰ কাৰণে আম কাটি ৰাখিছিলোঁ আমিও খালোঁ মৰম আৰু মই বহুতেই ভাল পোকটো নায়ে আৰু বহুত ভাল মিঠা হয় ৰাজ এয়া আম তোমাৰ কাৰণে খাবা চাইছেনে মৰমে এনেকৈ খালী গাতে থাকে আমাৰ গৰমত আৰু এয়া চাইছেনে আমাৰ মৰমে
চব্জি বনাইছোঁ যদিও নাখায় মাছ ভাজি ভাত বাটাৰ সানি লৈছে আৰু আলু পিটিকা হয়নে আৰু এনেকৈ তলত বহি খাব সেইফালে ডাইনিঙত নাযায় ইয়াতে খাব